আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা বিভাগে সমগ্ৰ অসমৰ লগতে আমাৰ অসমত TLMৰ এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছে। তদুপলক্ষে আমাৰ তিতাবৰ শিক্ষাখণ্ডৰ অধীনৰ এই বোকাখালা মণ্ডলতো আমি আজি এই শুভক্ষণত TLMৰ এক্সিবিশ্যনটো আগবঢ়াইছোঁ। ইয়াতে আমাৰ মণ্ডলৰ 11খন প্ৰাথমিক বিদ্যালয়ে য'ত ক্লাছ 1ৰ পৰা 5লৈকে আছে প্ৰাথমিক বিদ্যালয় অংশগ্ৰহণ কৰিছে। আৰু ইয়াত আমাৰ বিশেষকৈ ক্লাছ 1 আৰু 2ৰ যিখিনি FLN বুলি কওঁ, বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা, তাৰ TLM ইয়ালৈ আনিছে। ইয়াৰ প্ৰদৰ্শনীৰ লগতে আমাৰ প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন বিদ্যালয়কে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়কে আমি আমাৰ তৰফৰ পৰা এটি সন্মানেৰে সন্মানিত কৰিম। ইয়াৰ পিছত আমাৰ এই ক্লাষ্টাৰ পৰ্যায়ৰ পৰা আমাৰ ব্লক পৰ্যায়লৈ যাব চিলেকশ্যন হোৱাৰ টীমটি। তাৰ পিছত ব্লক পৰ্যায়ৰ পৰা ডিষ্ট্ৰিক্ট পৰ্যায়লৈ যাব আৰু এনেকৈ ৰাজ্যিক পৰ্যায়লৈকে এই TLMৰ ব্যৱস্থাটি কৰা হৈছে। আৰু ইয়াতে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইয়ালৈ অহা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সীমিত সুবিধা আৰু খুব কষ্টৰ মাজেৰে শিক্ষকতা জীৱন অতিবাহিত কৰাৰ পিছতো তেওঁলোকে এনেকুৱা এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। গতিকে মই আমাৰ এই এক্সিবিশ্যনৰ বিষয়ে ইমানখিনিকে কৈছোঁ। কিমানখন স্কুলে? আমাৰ মুঠ 11খন প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছে ইয়াত। গোটেই তিতাবৰ সমষ্টিত? তিতাবৰ নহয়, এইটো তিতাবৰৰ আমাৰ 28টা ক্লাষ্টাৰ আছে, তাৰে এইটো বোকাখালা ক্লাষ্টাৰ। বোকাখালা ক্লাষ্টাৰত আমাৰ মুঠ 11খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা প্ৰথম পুৰস্কাৰ যি লাভ কৰিব, কাইলৈ আমাৰ তিতাবৰ ডাইটত ব্লক পৰ্যায়ৰ আছে, তাতে সেই প্ৰথম পুৰস্কাৰপ্ৰাপ্ত টীমটিয়ে তাত অংশগ্ৰহণ কৰিব। নমস্কাৰ, আমাৰ বিদ্যালয়খনতে আজি অনুষ্ঠিত হৈছে 11খন বিদ্যালয়ৰ প্ৰতিযোগিতা। আমি নিজৰ বিদ্যালয়তে অনুষ্ঠিত কৰিবলৈ পাই আৰু নিজে যোগদানো কৰিছোঁ, খুবেই আনন্দিত। আৰু এই প্ৰতিযোগিতাখনে আচলতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যিখিনি TLM বনাই আনিছে সেইখিনি আমি নিজে চাক্ষুষ দৃষ্টিৰে চাবলৈ পাই তেওঁলোকৰ পৰাও আমি শিকিব পাৰিছোঁ। আৰু আজি ভাবোঁ এতিয়াৰ সময়ত এই বৰ্তমান যুগত আনন্দদায়ক আৰু আকৰ্ষণীয় এক শিক্ষাদান কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা এখন প্ৰতিযোগিতাৰ খুবেই প্ৰয়োজন আছে। প্ৰতিযোগিতা হওক, প্ৰদৰ্শনী হওক, কিন্তু আমি ইয়াত যদিও যোগদান কৰিছোঁ, আমি কিন্তু আচলতে আমি নিজে ব্যৱহাৰ কৰি থকা বস্তুখিনিহে লৈ আহিছোঁ। আৰু আন বিদ্যালয়ে অনা যিখিনি শিক্ষণ সামগ্ৰী আনিছে সেইখিনিৰ পৰা আমি যথেষ্টখিনি সমল পাম বুলি আমি ভাবিছোঁ। আৰু সেইখিনি আমাক নতুনকৈ আকৌ কিছুমান বস্তু প্ৰস্তুত কৰিবৰ কাৰণে আমাক প্ৰেৰণা যোগাব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।